ভালে ভালে আছো? আছোঁ ছাৰ। আপোনালোকে পঢ়া পাতি কৰি আছনে? আছোঁ ছাৰ। আজি আমি কি কৰিম? তোমালোকৰ মনত আছে না? যোৱাকালি আমি কি কৰিছিলোঁ? যোৱাকালি আমি লঘন কৰিছিলোঁ। লঘন কবিতাটো কৰিছিলোঁ। আজি আমি কি কৰিম? আজি আমাৰ পানী হ'ব। তোমালোকে জানা যে পানী অবিহনে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। পানী আমাৰ সকলোতে লাগিব। পানী হ'ল প্ৰাণীৰ প্ৰাণ। গতিকে তোমালোকে জনাটো ভাল আৰু পানীৰ বিষয়ে সম্পূৰ্ণ যিহেতু আমাৰ জীৱনৰ তোমালোকে এইটো কৰিব পাৰিবানে? এতিয়া তুমি ভাবাচোন তোমালোকৰ পৰিয়ালত কোন কোন আছে? তেওঁলোকক তুমি কিবা কৰা নে? মাজে মাজে কৰিব লগা হয়। কি হয় মাক কি হয়? সকলোবিলাক ফিজিকেলি হেণ্ডিকেপ নাই যে তোমালোকৰ ঘৰত কোন কোন আছে? তুমি কেতিয়াবা সহায় কৰা কাম বনত? আটাইকেইজনে শাৰীৰিকভাৱে সক্ষম? ঠিকে আছে বাৰু। এতিয়া মই তোমালোকক এটা এইটো পাঠ শিকাবলৈ ওলাইছোঁ। তোমালোকে খুব মনোযোগেৰে শুনিবা। মই তোমালোকক প্ৰথম মাতি শুনাইছোঁ। শ্ৰৱণ কুমাৰ। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। আমি শুনিব লাগিব। যাতে আমি দৰ্জাখন ভালদৰে সামুচি ধৰি দিব পাৰো, ধৰি ৰাখে। কব্জা মানে কি? কব্জা মানে কি? পূজাকে এবাৰ বলি আছো পূজাকে কেনেকে পূজাকে কব্জা মানে কি? কব্জা মানে পূজা। তোমালোকক মই যোৱাকালি এই পক্ষী আৰু মানুহ এইখন ভালদৰে পঢ়ি আহিবলৈ দিছিল। আহিছিলে নাই? Boy.